নেহেৰু যুৱ কেন্দ্ৰ তিনিচুকীয়া জিলাৰ সৌজন্যত নবোদয় যুৱক সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত যোৱা 2 অক্টোবৰ তাৰিখে স্বচ্ছ ভাৰত সুস্থ ভাৰত অভিযান সফলতাৰে সম্পন্ন কৰে। নেহেৰু যুৱ কেন্দ্ৰ নবোদয় যুৱক সংঘ আৰু গাঁৱৰ ৰাইজ একত্ৰিত হৈ চাফাই অভিযান কাৰ্যসূচী হাতত লয় আৰু এই অভিযানখন সম্পন্ন কৰাৰ পিছতে সমূহ ৰাইজ একগোট হৈ এখন সাধাৰণ সভা আহ্বান কৰে। উক্ত সভাখনত বিশিষ্ট ব্যক্তিসকলে কেনেধৰণৰ মন্তব্য আগবঢ়াইছে আহক আমি শুনি লওঁ। আজি নেহেৰু যুৱ কেন্দ্ৰ তিনিচুকীয়াই এই অঞ্চলত মহাত্মা গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি গান্ধী জয়ন্তী উদযাপন কৰা হয়। ইয়াৰ লগতে আমি যোৱা 17 ছেপ্টেম্বৰৰ পৰা আজি 2 অক্টোবৰলৈকে যি স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছতাই সেৱা কাৰ্যসূচী পালন কৰি থকা হৈছিলে, আজি আমি আহি এই যুৱক সংঘৰ সহযোগত ইয়াতে অনুষ্ঠিত কৰিলোঁ। এই অঞ্চলৰ যুৱক সংঘৰ বিষয়ববীয়াসকলৰ লগতে সমূহ ৰাইজে সম্পূৰ্ণ সহযোগ কৰি আমি গাঁওখনৰ লগতে অঞ্চলৰ ৰাজহুৱা অনুষ্ঠানবিলাক চাফ চিকুণ কৰাৰ উপৰিও এখনি মহাত্মা গান্ধীৰ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি এখনি সভা আহ্বান কৰি মহাত্মা গান্ধীৰ জীৱন আদৰ্শৰ লগতে স্বচ্ছতা আৰু স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। স্বচ্ছতা হি সেৱা, তাৰ লগতে গান্ধী জয়ন্তী, আজি মেঘা গান্ধী জয়ন্তী। আজি ইয়াত ওতঃপ্ৰোতভাৱে যিমানখিনি ৰাইজ আছে, ৰাইজৰ সহযোগত আজি স্বচ্ছতা তথা আৰু আজি স্বচ্ছতা অভিযানৰ আৰু চাফাই অভিযানৰ যিখিনি 17 তাৰিখৰ পৰা আজি আমাৰ 2 তাৰিখলৈকে 2 অক্টোবৰলৈকে যিটো আমাৰ কাৰ্যকলাপ আছিলে সেইখিনি আজি অন্ত পৰিছে আৰু আজি যিমানখিনি তেখেতসকলে আমাক সহযোগিতা আগবঢ়ালে, নেহেৰু যুৱ কেন্দ্ৰক যিখিনি তেখেতে অৱগত কৰিলে তেখেতৰ কাৰ্যকালত কি কাম হৈছিলে, কি কাম নাই হোৱা, আৰু যিখিনি গান্ধী জয়ন্তীৰ আজি তেখেতসকলে যিখিনি আমাক অৱগত কৰিলে সেইখিনি সঁচাকৈ লেখত ল'বলগীয়া। আৰু এইখন গাঁৱত আজি আমি আহি নেহেৰু যুৱ কেন্দ্ৰই আহি যিখিনি উপলব্ধি কৰিলোঁ সেইখিনি যেন অনাগত দিনত আৰু যেন তেখেতসকলে সুন্দৰভাৱে আগবাঢ়ি যাব আৰু গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আমি আজি ইয়াত প্ৰগ্ৰামটো কৰিলোঁ, আমি সফলভাৱে কাম কৰিলোঁ আৰু অনাগত দিনত তেখেতলোক আমি সহায় সহযোগ আগবঢ়াম বুলি। আজি গান্ধী জয়ন্তীৰ উপলক্ষে আৰু লগতে স্বচ্ছ ভাৰত অভিযানৰ তিনিচুকীয়া নেহেৰু যুৱক কেন্দ্ৰৰ সহযোগত ইয়াত নেহেৰু যুৱ সংঘৰ কৰ্মকৰ্তাসকলে আহি ৰাইজৰ সহযোগত চাফাই অভিযান ইমান ধুনীয়াকৈ চাফাই অভিযান কৰি ৰাইজক অকল নিজৰ ওচৰ পাজৰ নহয়, নিজৰ ঘৰখনকো চাফাই লগতে স্বচ্ছ ৰাখিবলৈ উপদেশ দিলে। ইয়াৰ নবোদয় যুৱক সংঘ ইয়াতকৈ উন্নতশীল কৰিবলৈ গোটেই ৰাইজক আহ্বান কৰা হয় আৰু ইতিমধ্যে সম্পূৰ্ণ কাম সমাপন কৰি সভা সমাপ্ত কৰা হয়।